নমস্কাৰ শিক্ষাগুৰু ছাৰ-বাইদেউসকল গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা অৰ্থাৎ গভৰ্ণৰ অফ আছামৰ ফালৰ পৰা এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখনৰ বিষয়ে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক ভিডিঅ'ৰ মূল কথাখিনি আগবাঢ়ো। ছাৰ-বাইদেউসকল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা অৰ্থাৎ গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা এখন বিশেষ অৰ্ডাৰ আহিছে আৰু এই অৰ্ডাৰখন দিছে অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ আছামৰ ফালৰ পৰা এই অৰ্ডাৰখন প্ৰকাশ কৰা হৈছে। To facilitate better learning by the students of Mising, Rabha, Karbi, Tiwa, Dimasa and Deori speaking community, the Government of Assam in the Department of School Education hereby notify Mising, Rabha, Karbi, Tiwa, Dimasa and Deori as medium of instructions MY in foundational stage. অৰ্থাৎ আমাৰ দেখা গৈছে যে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা আৰু দেউৰী স্পিকিঙৰ অৰ্থাৎ কথা কোৱাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেনে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উন্নতিৰ বাবে বিদ্যালয়ৰ শিক্ষা বিভাগ অৰ্থাৎ অসম চৰকাৰৰ শিক্ষা বিভাগে বুনিয়াদী পৰ্যায়ত অৰ্থাৎ প্ৰাথমিক পৰ্যায়তে কি কৰিলে বা বুনিয়াদী পৰ্যায়ত কি কৰিলে শিক্ষাৰ মাধ্যম হিচাপে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা আৰু দেউৰীক প্ৰৱৰ্তনৰ ওপৰত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। অৰ্থাৎ যাতে তেওঁলোকে মাতৃভাষাৰ মাধ্যমতে যাতে তেওঁলোকে শিকিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে বা এই অৰ্ডাৰখন বিশেষকৈ প্ৰকাশ কৰা হৈছে। আফটাৰ দ্য ফাউণ্ডেশ্যনেল ষ্টেজ দিছ লেংগুৱেজ ইন্ট্ৰডিউচড এজ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনছ shall be shifted to a regional language as a medium of instruction. অর্থাৎ ইয়াত কোৱা হৈছে যে এই ভাষাসমূহ ফাউণ্ডেশ্যনেল ষ্টেজৰ পাছত অৰ্থাৎ বুনিয়াদী পৰ্যায়ৰ পাছত এই ভাষাসমূহ নিৰ্দেশনাৰ মাধ্যম হিচাপে প্ৰৱৰ্তিত হ'ব অৰ্থাৎ ইনষ্ট্ৰাকশ্যনেল মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে প্ৰৱৰ্তিত হ'ব আৰু ইয়াৰ নিৰ্দেশনাৰ মাধ্যমৰ পৰা ইয়াৰ আঞ্চলিক ভাষালৈ স্থানান্তৰ কৰা হ'ব। তো ছাৰ-বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে সদায় পাই থাকে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ সকলোকে।